গাইজ আজি মোৰ 1 জুলাই প্ৰথমটো ব্লগ আৰু এইটো মাহত মই গোটেই 30 দিনত মই ম্যাক্সিমাম 20টা ব্লগ দিম। তো আজি আহি গলো খেলুৱা ব্লগ, কাৰণ প্ৰথমটো ব্লগ কৰিছো যেতিয়া খেলুৱা ব্লগ আহিব লাগিব, নহয় জানো? সেইকাৰণে আহি গলো খেলুৱা ব্লগৰ পৰা ষ্টাৰ্ট কৰিলো মই ভিডিঅ'। তো ভাবিলো এনেই আৰু ওলাই আহিছিলো অকণমান। আজিৰ পৰা মই 30 ডেইজত মই 20টা ভিডিঅ' দিম আৰু মোৰ নিউ চেনেল মই যি পাৰোঁ যি নাপাৰোঁ চব ব্লগ দিম। ইয়াৰো নিউ চেনেল, মোৰো নিউ চেনেল, আৰু মেইনলি কি হয় কি দিম কি নিদিম নাজানো, কিন্তু 30 দিনৰ ভিতৰত 20টা ব্লগ যি ঘৰত যি কৰোঁ নকৰোঁ য'ত যাওঁ গা ধুওঁ শুনো চব A to Z দিম। তো অকণমান আহিলোঁ বাইকত আহি দিলে ভিডিঅ'টো কৰিব পৰা নাযায়। আৰু মেইনলি কি হ'ল এইবোলে এইজনে বৰ্তাই এইবোলে গৰু নি আছে আৰু ইমান ধুনীয়া পথাৰ, ইমান ধুনীয়া এইফালে খেতি কৰিছে আৰু লাহেকৈ, আৰু সৰুফালে কিবা কিবি আছে, বাদ দিয়ক সেইবোৰ কথা। মই সৰুকৈ ভিডিঅ' বনাই আজি যি পাৰোঁ যি মই চব দিম। নতুন ফ্লাইট জোৰ কেনেকুৱা লাগিছে ক'ব কমেণ্টত, আৰু মই ডেইলি দেখাম কি কৰোঁ কি নকৰোঁ, নিজৰ লাইফষ্টাইলটো দেখাম এই গোটেই মাহটো। আৰু মোৰ বাইকখন পূৰা ধুনীয়া কৰিলোঁ, চিকচিকীয়া কৰিলোঁ ৰাইড যাবলৈ। তো বাইকখন চাওক এবাৰ। আৰু এতিয়া বলো গৈ থাকোঁ, ডেইলি ব্লগটো সদায় এনেকাই হ'ব, ক'তোতো নাযাওঁ। আৰু এবাৰ গোটেই জুলাই মাহটো ডেইলি ব্লগ কৰিম, ডেইলি যিমান পাৰোঁ ৰেগুলাৰ এদিন দিম ভাবিছোঁ। তো চাওঁ কেইটা দিব পাৰোঁ, টাৰ্গেট ৰাখিছোঁ 15ৰ পৰা 20 হ'লে। তো 15 to 20 দিমেই ভিডিঅ'। তো যি নিদিওঁ কিয় মুঠতে 15টা আৰু 20টা ভিডিঅ' দিম। তো বলক তেন্তে পাৰিলে আগত দেখাম, নোৱাৰিলে টকা এটা বাই বাই কৰিম, নহয় জানো?